আমি পোনপ্ৰথমে আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আচলতে আমাৰ তেল ডিপু যিটো এচেঞ্চিয়েল কমডিটিৰ ভিতৰৰ পৰা তেল ডিপু কাম বন্ধ নহয়, গতিকে কাম কৰিব লাগিব। তো কৰ্মৰ মাধ্যমেৰে বিহু উদযাপন সেইটোৱে মেইন উদ্দেশ্য, মানে কামো কৰিব আৰু বিহুও উদযাপন কৰিব, এইটোৱে মেইন উদ্দেশ্য। আৰু আমাৰ আপোনালোকে যি আহি পেলাই আমাক যিটো উৎসাহিত কৰে প্ৰতি বছৰে, আমি আনন্দিত হওঁ। লগতে আমাৰ ষ্টাফসকলেও খুব আনন্দ উপভোগ কৰে আৰু এনেকৈ আমি বিহু পালন কৰি আছোঁ। আমাৰ মানে আজিৰ এই 1 তাৰিখৰ ৰাতিপুৱাটো এনেকৈ বিহু পালন হৈ যায়। অসমীয়াৰ ৰঙালী বিহু বাপতি সাহোন, আৰু সেইটো যোৱা আমি 7 বছৰৰ পৰা আমি আমাৰ যোনটো আমাৰ মানে অসমীয়া সাজপাৰ, আমাৰ গোটেইখিনি কৰ্মচাৰীক লৈ পেলাই আমি তেনেকৈ এই বস্তুটো আমি উদযাপন কৰি আহিছোঁ। আৰু ইয়াতে আপোনালোকৰ যিমানখিনি চেনেল আছে চবে আমাক সহযোগিতা কৰিছে, আৰু সেইটো কাৰণে আপোনালোককো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু সদায় অসমবাসী ৰাইজক মই এটা কথাই ক'ব খোজোঁ যে আজিকালি আমাৰ তাৰমানে কি কাম, যোনটো আমাৰ মানে ডে টু ডে লাইফৰ যিখিনি কাম, সেইখিনি কৰ্মৰ মাজতে যদি আমি কৰ্ম কৰি আমি যদি বিহুটো উদযাপন কৰিব পাৰোঁ, আমি আমাৰ মানে যিখিনি আমাৰ মানে কি পাব্লিক আছে, কাষ্টমাৰ আছে, তেওঁলোককো আমি সদায় যদি আমি তাৰমানে এনেকৈ আমি সহায় বা মানে তেল যোগান ধৰি থাকিব পাৰোঁ, সেইটো আমাৰ কাৰণে ভাল। সেইখিনিয়ে মই কওঁ।